5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয় এইবাৰ নৃত্য নাটিকাহে অহাবাৰ আৰু ডাঙৰ নাটক হ'ব এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ সবৰে নাম আছে লাগিব 10,000 ঠিক আছে জুন মাহত আহি মই আপোনালোকক 10,000 টো দি থৈ যাম হ'ব আৰু এটা কথা 10,000 টো 10ত ৰখি না যায় ই 25 হ'ব খালি 10,000 টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব 4টা নহলে 25,000 পাব 10,000 টকা প্ৰথমবাৰ দ্বিতীয় বছৰত আইসকলে 25,000 পাব তৃতীয় বছৰত 50,000 পাব লিখি থৈ দিয়ক কোনবাই ক'ব পাৰে ইমান টকা দিবনে হিমন্ত বিশ্ব শৰ্মাই কৈছো পুৱাটোতো পায়ে যাব কোনো চিন্তা কৰিবলগীয়া একো নাই এডিআৰিৰ আমি পৰীক্ষা পাতো যদি ফিজ নলও ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লও ক্যান্ডিডেট 4 লাখ হয় তার মানে অসমত আমার এনেকুৱা বহুত দুখিয়া মানুহ আছে জুনে পৰীক্ষাৰ মাসুল খেনিও দিব নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান লৰা ছোৱালী ডিগ্ৰী পাস কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকা কৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইন্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধা ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেশনত চাউল দালি নিমখ চেনি গ্যাস ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী লৰাটোৰ চাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো লৰাটো বিএ পাস কৰিছে ইন্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হল 5 লাখ টকা লৈকে চিকিৎসা আমিয়ে দিলো আৰু জিও টেগিং হল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো তে আমি 8 কোটি কৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰি স্কট কৈ আমাৰ স্কুলখন দেখিব ধুনিয়া হ'ব এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলোতে দিম এখন দুখন নহয় কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও খুমাব নোৱাৰে বাচ্চা খুমুৱা বাদ দিয়ক এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ এই পৰিবেশ ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজি আপোনালোকে দেখিছে গোৱাল আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে আমি আই অসমিক আজি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধা ৰাইজ আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো আগত মই মুখ্যমন্ত্ৰী হোৱা নাই অৰুণোদয় বিনামূলীয়া চাকৰি ৰাস্তা ঘাট পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনবাই চিন্তা কৰিছিল নেকি ওচৰতে IIM আহিব কোনেও চিন্তাও কৰা নাছিল শ্ৰদ্ধা ৰাইজ প্ৰথম 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয় এইবাৰ নৃত্য নাটিকাহে অহাবাৰ আৰু ডাঙৰ নাটক হ'ব তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম আমি পিছ পৰি নাযাওঁ শ্ৰদ্ধা ৰাইজ আপোনালোকে মাত্ৰ বিজেপি দলক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰক আমি অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম শ্ৰদ্ধা ৰাইজ এই কেইটা দিন আমাৰ কাৰণে প্ৰত্যাহ্বানৰ দিন কেইদিনমান আগতে পেহেলগামত 27 গৰাকী নিৰী মানুহক
পাকিস্তানী সন্ত্ৰাসবাদী আহি হত্যা কৰিলে মোৰ বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সেনা বাহিনীয়ে যতে এইবিলাক লুকাই আছে যদি পাতালতো লুকাই আছে উলিয়াই আনিব আৰু শাস্তিও দিব আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে মোদী ডাঙৰীয়াক ভগৱানে দীৰ্ঘ আয়ুস দিয়ে সেনা বাহিনীৰ জোৱানসকলক বিজয়ৰ তিলক পিন্ধি ভাৰতলৈ উভতি আহিবলৈ সাহস আৰু শক্তি দিয়ে শ্ৰদ্ধা 10ত ৰখি নাযায় ই 25 হ'ব খালি 10,000 টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব 4টা নহলে 25,000 পাব যোৱা পৰহি দিনাখন মই নগাঁৱত গৈছিলো এজন আমাৰে লৰা মোক কলে কি কৰিম আল্লাই দি দিয়ে মই বলো বাচ্চা জন্ম দিবি তই আৰু দুখ দিবি আল্লাহ বলে মোৰ দুটা ছোৱালী হল মই ঠিক আছে 3 নম্বৰটো চেষ্টা কৰিবি লৰা হ'ব বলে দাদা যদি লৰা নহয় তেতিয়ালে আল্লাহ আৰু তোক জীৱনত লৰা নিদিয়ে ঠিক কৈছো নে নাই 12টা জন্ম দিলে না লৰা ছোৱালীক পঢ়াব পাৰে না লৰা ছোৱালীক শিকাব পাৰে আগতে 9 বছৰতে বিয়া দিয়ে 11 বছৰতে বিয়া দিয়ে এতিয়া 9 11 বছৰ 12 বছৰ বিয়া দিলে পুৰা জেলত ডাইৰেক্ট গিৰিয়েকো জেলত ঘৈণীয়েকো জেলত মাক বাপেকো জেলত আজিকালি এই কামবিলাক কমি আহি আছে আনকি মোক যোৱাকালি এজন সংখ্যালঘু এৰিয়াৰ এজন মতা মানুহে কৈছে যে দাদা আপুনি এটো কি অৰুণোদয় উলালে ঘৰৰ মাইকী মানুহ আমাক নামানা হৈছে লাহে লাহে আৰু অৰুণোদয় বাঢ়ি গৈ থাকিব যাতে মহিলাৰ ওপৰত কোনো অত্যাচাৰ কৰিব নোৱাৰে দুটা লাগিলে দুটা তিনটা লাগিলে তিনটা কাৰো মতে 10টা নহব ঠিক কৈছো নে নাই শ্ৰদ্ধাৰ ৰাইজ আগতে কোনো মুখ্যমন্ত্ৰী এইবিলাক কাম কৰা নাছিল আজিৰ পৰা যদি 15 বছৰ আগতে বাল্য বিবাহ বন্ধ হৈ গলেতেন বহুত মানুহৰ জীৱন বাচি গলেতেন বহুত ছোৱালীৰ জীৱন বাচি গলেতেন কোনো চৰকাৰে আগত কাম কৰা নাই আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত আমি এই কামবিলাক কৰিছো আৰু মানুহেও বুজি পাইছে যে এইবিলাক কামত ৰাজনীতি নাই আমাৰ ভালৰ কাৰণে এই কামবিলাক আজি কৰা হৈছে শ্ৰদ্ধাৰ ৰাইজ 10,000 টকা প্ৰথমবাৰ দ্বিতীয় বছৰত আইসকলে 25,000